Hello everyone, আজি আকৌ এটা ভিডিও লৈ আহিছো মোৰ স্কোৱাট ডে আছে আজি ইন শৰ্ট লেগ ডে ফ্ৰন্ট থাই ডে আৰু খুব বেছি এনাৰ্জি লাগিব আজি মোক এজ ইউজুৱেল মোৰ জোতাযোৰ উলিয়াই লৈছো মেন্টেলি ৰেডি হৈ আছো স্কোৱাট মাৰিব লাগিব দেন মই 10 মিনিট ইনক্লাইন ৱাকিং কৰিলো ৱাৰ্ম আপ ৱাকিং কাৰণ স্কোৱাট আছে যেহেতু মাসলখিনি ৱাৰ্ম আপ কৰি ললো তাৰ পিছত কাফ মাসলৰ ওয়াৰ্কআউট টুৰে মই স্টাৰ্ট কৰিলো যেহেতু স্কোৱাট হেভি মাৰিম তাৰ পিছত কাফ মাসলটোত কনসেন্ট্ৰেশনটো খুব ভালকে নাহিব হেহে আগতে মই হদাই কাফটো মাৰি লওঁ কাৰণ পিছলৈকে খুব বেছি টায়াৰ্ড হৈ যাওঁ আৰু মাসলখিনি ডেভেলপ হোৱাত হেল্প নহব কনসেন্ট্ৰেশনটো নহলে মাসলটো কেতিয়াও ডেভেলপ নহয় দেই and then 10 kg weight লগাই total 40 kg আছিলে bar weight 20 kg মই warm up set এটা মাৰি ললো খুব বেছি reps মাৰিব নালাগে যেহেতু আমি heavy squat মাৰিমেই পিছলে সো warm up টো কৰি লব যাতে কোনো hip cramps নাহে হে ভালকে warm up টো কৰি লব 10টা 12টা মাৰিলে হ'ল reps তাতকে বেছি দৰকাৰ নাই যেহেতু warm up হে কাৰণ main set মাৰিবলে এতিয়াও এনাৰ্জি ইনটেক কৰি থব লাগিব দেন মই মোৰ মেইন সেট 80 কেজিৰে স্টাৰ্ট কৰিলো যেহেতু স্কোৱাটটো মোৰ খুব ভালকে যায় আৰু নাজানো কিয় মোৰ লোৱাৰ বডিৰ ষ্ট্ৰেংথটো অকনমান বেছি কাৰণ মোৰ স্কোৱাটটো খুব ভালকে যায় বাকি চেষ্ট প্ৰেছ হওক বা লেগ পুল ডাউন হওক বেকৰ এক্সাৰসাইজতকে সোৱালি মানুহৰ লোৱাৰ পাৰ্টটোত কিছু মানৰ দেই অকনমান পাৱাৰটো বেছি থাকে হেতু মই 80 কেজিৰ স্কোৱাট মাৰিলো 10টা বা 12টা ৰেপছ মাৰিছো নিজে আপোনালোকৰ যিমানটা যায় খুব ধুনিয়াকে মাসল হিট হয় ডিপ বহিব তেতিয়া গ্লুটছত লাগিব থাৰ্ড এক্সাৰসাইজটো আছিল মোৰ লেগ প্ৰেছ সিটেড লেগ প্ৰেছ মই 150 কেজি লৈছিলো বেছি ৰেপছ মাৰিব নালাগে যেতিয়া ওয়েটটো হেভি থাকে 10টা বা 8টা ৰেপছ মাৰিব আৰু ধ্যান ৰাখিব নিটো যাতে প্ৰেছ কৰোতে ওপৰলে যেতিয়া লেগছটো প্ৰেছ কৰিব নিটো একেবাৰে যাতে ষ্ট্ৰেছ মানে কৰি নিদিয়ে তেতিয়া নি ইনজুৰি হোৱা চান্স থাকে আৰু খুব বেছি সাৱধানেৰে মেচিনটো ইউজ কৰিব কাৰণ অকনমান ভুল হলে হোল লাইফ টাইমৰ কাৰণে এটা বিপদ নিজে মাতি লোৱা হ'ব হেহে বিগিনাৰ্ছ সকলক কৈছো খুব লাইট ওয়েটত কৰিব আৰু যেতিয়া এই লেগ প্ৰেছটো কৰিব তেতিয়া এজন ট্ৰেইনাৰ বা আপোনাৰ জিম পাৰ্টনাৰ এজন লগত যাতে থাকে কাৰণ কেতিয়াবা বাই চান্স এক্সিডেন্ট হৈ যাব পাৰে ধ্যান ৰাখিব দে মোৰ ফৰ্থ এক্সাৰসাইজটো আছিল লেগ এক্সটেনশন যেহেতু আজি ফ্ৰন্ট থাই ডে হে ফ্ৰন্ট মাসলটো বিল্ড কৰিবলৈ হলে এক্সটেনশনটো মাৰিবই লাগিব তেতিয়া মাসল সেপাৰেশনটো খুব ধুনিয়াকে ভিজিবল হয় মাসল কাটছবোৰ ভিজিবল হয় আৰু অকনমান ওপৰত ৰেষ্ট লৈ পেলাই মাৰিব ফিউ সেকেন্ড হোল্ড কৰিব আই মিন তেতিয়া আপোনাৰ নিটোত প্ৰেছাৰ নপৰে আৰু ওয়েট হিমানখিনিহে মাৰিব যিমানখিনি আপুনি উঠাব পাৰে উইদাউট হেল্প 8টা মাৰিব উইথ হেল্প 12 বা 15 ৰেপছ মাৰিব পাৰে যেহেতু কন্টিনিউয়াছলি মই ফ্ৰন্ট মাসলটো এক্টিভ কৰি লৈছো হেহে মই ফ্ৰন্ট থাই দিনাখন হেমষ্ট্ৰিং মাসলটো অলপ এক্টিভ কৰি লওঁ যাতে কোনো ধৰণৰ ক্ৰেম্পছ নাহে হেমষ্ট্ৰিঙত আৰু হেমষ্ট্ৰিং মাসলটো যাতে এক্টিভ হৈ থাকে মই প্ৰত্যেক দিনাই আপোনালোকক কওঁ ফ্ৰন্ট থাই দিনাখন লেগ কাৰ্লটো কৰি ল'ব 2টা বা 3টা সেট লাইট ওয়েটত ৰেপছ বেছিকে মাৰিব আৰু যেনাখন হেমষ্ট্ৰিং থাকে হেনাখন লেগ এক্সটেনশনটো মাৰি ল'ব তেতিয়া নিটো ইনজুৰি নহয় আৰু এক্সটেনশনটো মাৰিলে আপোনাৰ মাসল ৰিকভাৰি সোনকালে হয় মাৰি চাব একেবাৰে হেখত আকৌ এবাৰ মই ইনক্লাইন ৱাকিং কৰি লৈছো যাতে মাসলখিনি ৰিলেক্স হয় কুল ডাউন হয় থ্যাংক ইউ সো মাচ কিবা ভুল হলে